এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ অৰুণাচলত ভয়ংকৰ বিপদৰ সন্মুখীন অসমীয়া লোক এনআৰচিত নাম নথকা লোকক অসম এৰাৰ সময়সীমা 15 দিনৰ ডেডলাইন বান্ধি দিলে আপচুৱে অবৈধ নাগৰিকক 16 আগষ্টৰ পূৰ্বে অৰুণাচল এৰাৰ নিৰ্দেশ দিয়া হৈছে 17 আগষ্টৰ পৰা অৰুণাচলত চলিব অপাৰেশ্যন ক্লিন ড্ৰাইভ আমি পুনৰ জনাইছো এতিয়া অৰুণাচলত ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে অসমীয়া লোকসকল এনআৰচিত নাম নথকা অসম এৰাৰ সময়সীমা বান্ধি দিয়া হৈছে 15 দিনৰ ডেডলাইন বান্ধি দিছে আপচুৱে অবৈধ নাগৰিকক 16 আগষ্টৰ পূৰ্বে অৰুণাচল এৰাৰ নিৰ্দেশ আৰু 17 আগষ্টৰ পৰা অৰুণাচলত চলিব অপাৰেশ্যন ক্লিন ড্ৰাইভ যেনে এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰা হ'ল আৰু এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পিছতে এতিয়া অৰুণাচলত ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে অসমীয়া লোকসকল এনআৰচিত নাম নথকা লোকসকলক অসম এৰাৰ সময়সীমা বান্ধি দিয়া হৈছে 15 দিনৰ ডেডলাইন বান্ধি দিছে আপচুৱে অবৈধ নাগৰিকক 16 আগষ্টৰ পূৰ্বে অৰুণাচল এৰাৰ নিৰ্দেশ 17 আগষ্টৰ পৰা অৰুণাচলত চলিব ক্লিন ড্ৰাইভ এতিয়া অৰুণাচলত যেহেতু অসমীয়া লোকসকল ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব কিয়নো এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰা হ'ল আৰু এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পিছতে এতিয়া এনআৰচিত নাম নথকা লোকসকলক অসম এৰাৰ হুংকাৰ প্ৰদান কৰা হৈছে 15 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে এই সন্দৰ্ভত অধিক জনাব আমাৰ সংবাদদাতা হাছিনুৰ আলমে হাছিনুৰ যেহেতু অৰুণাচলত এতিয়া ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে অসমীয়া লোকসকল এনআৰচিত নাম নথকা লোকসকলক সময়সীমা বান্ধি দিয়া হৈছে অসম এৰাৰ বাবে আপোনাৰ পৰা অধিক তথ্য জানিব বিচাৰিছো বৰ্ণালী বিগত 30 জুলাইত এনআৰচিৰ চূড়ান্ত খচৰা অসমত প্ৰকাশ পোৱাৰ পিছতে চুবুৰীয়া অসমীয়া লোকসকলক এক প্ৰকাৰ অত্যাচাৰ কৰা আৰম্ভ হৈছে মেঘালয় নাগালেণ্ডৰ পিছত এইবাৰ দেখিবলৈ পোৱা গৈছে অৰুণাচল প্ৰদেশত ঠিক তেনেধৰণে অসমীয়া লোকসকলৰ ওপৰত এনআৰচিৰ নামত বা বিভিন্ন তথ্য বিচাৰি তেওঁলোকে তালাচী অভিযান আৰম্ভ কৰিছে শেহতীয়াকৈ অৰুণাচল প্ৰদেশ ষ্টুডেণ্ট ইউনিয়ন চমুকৈ আপচুৱে অৰুণাচল প্ৰদেশৰ যিসকল অসমীয়া লোক আছে তেওঁলোকক এনআৰচিৰ নামত বিভিন্ন ধৰণে হাৰাশাস্তি কৰা আৰম্ভ কৰিছে এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব অৰুণাচল প্ৰদেশৰ যিসমূহ প্ৰৱেশদ্বাৰ আছে লাইন পাৰ্মিটেৰ যোগেৰে অসমীয়া লোকসকলে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে আৰু অৰুণাচল প্ৰদেশত যিসমূহ ইনাৰ লাইন সেইসমূহ অৰুণাচল চৰকাৰে অৰুণাচল প্ৰশাসনে ইছ্যু কৰে আৰু যিসমূহ ভাৰতীয় নাগৰিকৰ বা যিসকল অসমীয়া লোক আছে তেওঁলোকৰ সমগ্ৰ তথ্যসমূহ লোৱাৰ পিছত তেওঁলোকৰ যিসমূহ প্ৰয়োজনীয় নথি পত্ৰ লোৱাৰ পিছতহে ইনাৰ লাইন পাৰ্মিট ইছ্যু কৰে আৰু এনআৰচিৰ চূড়ান্ত খচৰাখন প্ৰকাশৰ পূৰ্বে সকলো ঠিকে আছিলে এনআৰচিৰ চূড়ান্ত খচৰাখন প্ৰকাশৰ পিছতে দেখিবলৈ পোৱা গৈছে অৰুণাচল প্ৰদেশৰ যিসমূহ প্ৰৱেশদ্বাৰ আছে সেই প্ৰৱেশদ্বাৰসমূহত অৰুণাচল চৰকাৰ প্ৰশাসনে আৰক্ষী আৰু বিএছএফে ইনাৰ লাইন পাৰ্মিটৰ সমান্তৰালভাৱে কিন্তু ভাৰতীয় নাগৰিকত্বৰ যিসমূহ প্ৰমাণ পত্ৰ আছে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড বা অন্যান্য আনুষংগিক এনআৰচিৰ যিসমূহ এনআৰচিৰ প্ৰতিলিপি আদিসমূহ বিচাৰি এক প্ৰকাৰ হাৰাশাস্তি কৰিছে অসমীয়া লোকসকলক আৰু যিসকল লোকে এইসমূহ দেখুৱাব পৰা নাই যিসকল লোকে ভাৰতীয় নাগৰিকত্বৰ অন্যান্য প্ৰমাণ পত্ৰ বা এনআৰচিৰ যাৱতীয় তথ্য এই গেটসমূহত দেখুৱাবলৈ সক্ষম হোৱা নাই সেই লোকসকলক অৰুণাচলত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু আমি বিগত কেইবাদিনত অৰুণাচলত যিসমূহ প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰসমূহত গৈ যিটো গম পালো অসমীয়া লোকসকলে এক প্ৰকাৰ হাহাকাৰ কৰিবলগীয়া হৈছে এতিয়া আকৌ মূল কথালৈ বৰ্ণালী চাওক অৰুণাচল প্ৰদেশত যি মই কৈছোৱে অৰুণাচল প্ৰদেশ ষ্টুডেণ্ট ইউনিয়ন চমুকৈ আপচুৱে অৰুণাচল অসমীয়া লোকসকলক এতিয়া ভয়ংকৰ বিপদৰ সন্মুখীন কৰাইছে কাৰণ এনআৰচিত যিসকল লোকৰ নাম নাই বা যিসকল লোকক তেওঁলোকে সন্দেহ কৰিছে যিহেতু অসমত প্ৰায় 40 লাখকৈ লোকৰ এনআৰচিৰ খচৰাৰ পৰা নাম বাদ পৰিছে সেই হেতুকে অৰুণাচলৰ এই ষ্টুডেণ্ট ইউনিয়নে এই অৰুণাচলত থকা লোকসকলক বা যিসকল লোকৰ এনআৰচিত নাম নাই সেই লোকসকলক 15 দিনৰ চৰম সময়সীমা বান্ধি দিছে এই ষ্টুডেণ্ট ইউনিয়নে 16 আগষ্টলৈকে তেওঁলোকে ডেডলাইন বান্ধি দিছে আৰু যিসকল এনআৰচিত নাম নথকা অসমীয়া লোক আছে সেই লোকসকলক 16 আগষ্টৰ ভিতৰত 16 আগষ্টৰ পূৰ্বে অৰুণাচল প্ৰদেশ এৰাৰ নিৰ্দেশ জাৰি কৰিছে আৰু এটা অতি ভয়ংকৰ কথা হ'ল যে
আগষ্টৰ পৰা অহা 17 আগষ্টৰ পৰা অৰুণাচল প্ৰদেশত এই ষ্টুডেণ্ট ইউনিয়নে অপাৰেশ্যন ক্লিন ড্ৰাইভ বুলি এটা অপাৰেশ্যন চলাব আৰু এই লোকসকলৰ বিৰুদ্ধে আৰু ইতিমধ্যে যিসকল অৰুণাচল প্ৰদেশত যিহেতু অসমৰ হাজাৰ হাজাৰ লোকে বাস কৰে অৰুণাচল প্ৰদেশত বহু হাজাৰ হাজাৰ লোকে তেওঁলোকে কৰ্মসংস্থাপনত তেওঁলোকে তাত বাস কৰে কিন্তু সেই লোকসকলৰ মাজত এতিয়া এক প্ৰকাৰ ভাবুকি নামি আছে এই লোকসকল শংকিত হৈ আছে আৰু অসম চৰকাৰে এই হস্তক্ষেপ কৰিব লাগে অনতিপলমে অৰুণাচল প্ৰদেশ চৰকাৰৰ সমগ্ৰ বিষয়টোত বা অৰুণাচল ষ্টুডেণ্ট ইউনিয়নৰ বিষয়টোত কাৰণ ইতিমধ্যে যিসকল খচৰাৰ পৰা নাম বাদ পৰিছে NRC খচৰাৰ পৰা নাম বাদ পৰিছে তাত বহু সংখ্যক ভাৰতীয় লোক আছে যিসকল লোকে কিবা কাৰণত হয়তো খচৰাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই কিন্তু যেনেধৰণে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ষ্টুডেণ্ট ইউনিয়ন চমুকে যেনে ধৰণৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ ফলত যে বহু নিৰীহ অসমীয়া লোক অৰুণাচল প্ৰদেশত 17 আগষ্টৰ পিছত যে ভয়ানক ধৰণে অত্যাচাৰৰ সন্মুখীন হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে প্ৰণালী। ধন্যবাদ হাছিনুৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।